নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু এইটো ভিডিঅ' আমি কণ্টিনিউ কৰিম লাষ্ট ভিডিঅ'ৰ পৰা। আৰু এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম ফাৰ্ডাৰ পাৰ্চেজ ৰিটাৰ্ণ আৰু ডেবিট নোটৰ কথা। চ' লাষ্ট আমি আপোনালোকে গমে পায় একাউণ্টিঙৰ ওপৰত কোৰ্চ আমি এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু আমি অনাগত দিনত চলাই গৈ থাকিম। চ' ফাৰ্ষ্ট ভিডিঅ'টো কমপ্লিট হৈছিলে আৰু এতিয়া আমি ছেকেণ্ড ভিডিঅ'লৈ আহিছোঁ। চ' মোৰ নাম ৰজত পল আৰু লেটছ বিগিন দ্য ভিডিঅ'। চ' এইটো ভিডিঅ'ত আমি জানিম পাৰ্চেজ ৰিটাৰ্ণ আৰু ডেবিট নোটৰ কথা। সেইটো হ'ল আমাৰ ফাৰ্ষ্ট টপিক। চ' পাৰ্চেজ ৰিটাৰ্ণ আপোনালোকে ইয়াতে অৰ্থটো বুজিয়ে পাইছে চাগে। কিবা এটা বস্তু যদি আপোনালোকে চেলাৰৰ পৰা কিনিলে আৰু তাৰপিছত যদি আপোনালোকে বস্তুটো চেলাৰজনক আকৌ উভতাই দিয়ে, মানে আপুনি কিবা এটা বস্তু কিনিছে প্লাছ নেক্সট আপোনালোকে বস্তুখন আকৌ ৰিটাৰ্ণো কৰি দিলে। চ' সেইটো হৈ গ'ল আপোনালোকৰ কাৰণে পাৰ্চেজ ৰিটাৰ্ণ। আৰু চেলাৰজনৰ কাৰণে হৈ গ'ল চেলছ ৰিটাৰ্ণ, বিকজ চেলাৰজনে বস্তুখন আপোনালোকক বিকিছিলে আৰু আকৌ উভতাই আহি গ'ল চেলাৰজনৰ লগত। চ' সেইকাৰণে চেলাৰৰ কাৰণে এইটো হৈ গ'ল চেলছ ৰিটাৰ্ণ। নেক্সট আমি বুজিব চেষ্টা কৰিম ডেবিট নোটৰ কথা। চ' ডেবিট নোট কোনে ইছ্যু কৰে? দ্য বায়াৰ অফ দ্য গুডছ ইছ্যুজ এ ডেবিট নোট টু দ্য চেলাৰ অফ দ্য গুডছ। চ' যেতিয়া এজন বায়াৰে চেলাৰজনক গুডছখন ৰিটাৰ্ণ কৰি দিয়ে, তেতিয়া বায়াৰজনে ইছ্যু কৰে ডেবিট নোট। কোনে ইছ্যু কৰে ডেবিট নোট? বায়াৰজনে ইছ্যু কৰে ডেবিট নোট। কেতিয়া ইছ্যু কৰে? যেতিয়া তেখেতে চেলাৰজনক বস্তুটো ঘূৰাই দিয়ে, যোনটো বস্তু তেখেতে কিনিছে চেলাৰৰ পৰা। ডেবিট নোট ইছ্যু কৰে এজন বায়াৰে। আৰু সদায় আপোনালোকে মনত থ'ব, পাৰ্চেজ ৰিটাৰ্ণ বা চেলছ ৰিটাৰ্ণ বা ডেবিট নোট বা ক্ৰেডিট নোট এইখিনি সদায় ইউজ কৰা হ'ব যেতিয়া আমি কিবা এটা বস্তু কিনিম বা বিকিম ক্ৰেডিটত। কেছ দি যেতিয়া আমি কিবা এটা বস্তু কিনিম বা বিকিম, তেতিয়া আমি এইবোৰ বস্তু ইউজ কৰিব নোৱাৰোঁ, পাৰ্চেজ ৰিটাৰ্ণ বা আপোনালোকৰ ডেবিট নোট, ক্ৰেডিট নোট। চ' নেক্সট আমি জানিব চেষ্টা কৰিম চেলছ ৰিটাৰ্ণৰ কথা আৰু ক্ৰেডিট নোটৰ কথা। এজন চেলাৰে যেতিয়া কিবা এটা বস্তু চেল কৰে, কোনোবা এজন পাৰ্চেজাৰে যেতিয়া কিবা এটা বস্তু কিনে আৰু তাৰপিছত যেতিয়া পাৰ্চেজাৰজনে কিবা এটা বস্তু উভতাই দিয়ে আকৌ চেলাৰজনক, তেতিয়া পাৰ্চেজাৰজনৰ কাৰণে হয় সেইটো পাৰ্চেজ ৰিটাৰ্ণ আৰু চেলছ ৰিটাৰ্ণ হ'ল চেলাৰজনৰ কাৰণে। তাৰমানে এজন চেলাৰে যেতিয়া কিবা এটা বস্তু বিকিয়ে, তাৰপিছত চেলাৰজনৰ ৰেজিষ্টাৰত এটা কলম থাকে, তাতে যদি কিবা এটা বস্তু বিকাৰ পিছত আকৌ উভতাই বস্তুটো আহে পাৰ্চেজাৰৰ পৰা, তেতিয়া তেখেতে এটা ৰেজিষ্টাৰ মেইনটেইন কৰে। সেই ৰেজিষ্টাৰটোৰ নাম হ'ল চেলছ ৰিটাৰ্ণ বুক। মানে চেল কৰাৰ পিছত ৰিটাৰ্ণ হৈ বস্তুটো আকৌ আহিলে মোৰ লগত, সেইটো হৈ গ'ল চেলছ ৰিটাৰ্ণ বুক। তাতে যিখিনি বস্তু চেল কৰাৰ পিছত ৰিটাৰ্ণ হৈ আহিলে, সেইখিনি বস্তু তেখেতে নোট ডাউন কৰে, মানে চেলাৰজনে নোট ডাউন কৰে। আৰু চেলছ ৰিটাৰ্ণ যোনটো একাউণ্ট হয়, সেই একাউণ্টটো এটা কণ্ট্ৰা একাউণ্ট হয়। আপোনালোকে এইটো সদায় মনত ৰাখিব, কণ্ট্ৰা একাউণ্ট। আৰু ক্ৰেডিট নোট কোনে ইছ্যু কৰে? ক্ৰেডিট নোট ইছ্যু কৰে চেলাৰজনে। যেনেকৈ পাৰ্চেজাৰজনে ইছ্যু কৰে ডেবিট নোট, ঠিক তেনেকৈ ক্ৰেডিট নোট ইছ্যু কৰে চেলাৰজনে। নেক্সট আমি জানিব চেষ্টা কৰিম ডিফাৰেণ্ট টাইপছ অফ এছেটছৰ কথা। এছেটছ কিমান ধৰণৰ থাকে, কি বিভাগত এছেটছক ডিভাইড কৰা হৈছে। চ' আমি গোটেইখিনি কথা এতিয়া জানিম। চ' প্ৰথমটো হ'ল পাৰ্চনেল এছেটছ। পাৰ্চনেল এছেটছ মানে আপোনালোকে বুজিয়ে পাইছে চাগে, পাৰ্চনেল বস্তু মোৰ, যেনেকৈ মোৰ কেছ, মোৰ বেংকৰ ছেভিংছ, মোৰ আৰ্ট, মোৰ ভেহিকলছ, মোৰ জুৱেলাৰী, মোৰ বিজনেছ, মোৰ ৰিয়েল ইষ্টেটৰ ষ্টক, মোৰ মিউচুৱেল ফাণ্ড, মোৰ প্ৰপাৰ্টি, মোৰ লেণ্ড। চ' এইবোৰ বস্তু হৈ গ'ল পাৰ্চনেল এছেটছ, মানে এজন মানুহৰ ব্যক্তিগত কিছুমান সম্পত্তি। এজন মানুহৰ যদি কিবা সম্পত্তি আপোনালোকে জানিবলগীয়া হয়, তেতিয়াহ'লে যিমানখিনি তাৰ এছেটছ আছে, সেইখিনি যদি আপোনালোকে এড আপ কৰি দিয়ে, আপোনালোকে গম পাব সেই মানুহজনৰ কিমান সম্পত্তি আছে। নেক্সট হ'ল কোম্পানী এছেটছ। যেনেকৈ এজন পাৰ্চনেল মানুহৰ এছেটছ থাকে, ঠিক তেনেধৰণৰে এটা কোম্পানীৰো এছেটছ থাকে। এটা কোম্পানীৰ ভিতৰত কম্পিউটাৰ, টেবুল, AC, ফেন, ফ্ৰিজ, এইবোৰ বস্তু যিমানখিনি কোম্পানীৰ ভিতৰত থাকে, যিমানখিনি বস্তু থাকে সেই কোম্পানীটো ৰান কৰিবলৈ, সেইখিনি বস্তু হ'ল এটা কোম্পানীৰ এছেট। ফৰ এক্সাম্পল প্লেণ্ট এণ্ড মেচিনাৰী, এটা কোম্পানীৰ ভিতৰত থাকিব প্লেণ্ট এণ্ড মেচিনাৰী। সেই মেচিনাৰীৰ যোগে গোটেইখিনি বস্তু বনায় সেই কোম্পানীটোৰ ভিতৰত। যেনে কোনোবা এটা কোম্পানী যদি মেনুফেকচাৰিং কোম্পানী হয়, ফৰ এক্সাম্পল, চ' সেই প্লেণ্ট এণ্ড মেচিনাৰী যিমানখিনি বস্তু আছে অফিচৰ ফাইলৰ পৰা আদায় কৰি কম্পিউটাৰ, টেবুল, ডেস্ক, সেইখিনি হ'ল কোম্পানীৰ এছেটছ। বহু ধৰণৰ এছেটছ থাকে, যেনেকৈ মাৰ্কেটেবল ছিকিউৰিটিজ, যিখিনি বস্তু ছিকিউৰিটিজ হয়, ষ্টক, বণ্ডছ, লিকুইডেড ট্ৰেজাৰী বিলছ, একাউণ্ট ৰিচিভেবল, যিখিনি বস্তু কোম্পানীটোৰ পাবলগীয়া থাকে, ৰিচিভেবল মানে ৰিচিভ কৰা নাই, ৰিচিভ কৰিমহে, চ' সেইখিনি বস্তু মোৰ পাবলগীয়া বস্তু, মানে মোৰ কাৰণে এছেট হয় সেইখিনি। একাউণ্টছ ৰিচিভেবল সদায় এছেট হয়। তাৰপিছত গুডছ এণ্ড প্ৰডাক্টছ, যিখিনি বস্তু কোম্পানীটোৱে বনায়, গুডছ বা প্ৰডাক্টছ, সেইখিনি বস্তু কোম্পানীৰ এছেট হয়। তাৰপিছত কোম্পানী ছাপ্লাইজ, যেনেকৈ বস্তু যিমানখিনি কোম্পানী ইউজ কৰে, প্ৰিণ্টিং পেপাৰ, AC, ফেন, সেইখিনি বস্তু কোম্পানীৰ ছাপ্লাইজ হয়, সেইখিনি কোম্পানীৰ এছেটছ বুলি ক'ব পাৰি। প্ৰমিজৰী নোটছ, সেইখিনি কোম্পানীৰ এছেটছ বুলি ক'ব পাৰি। নেক্সট হ'ল ফিক্সড এছেটছ। কোম্পানীৰ কিছুমান ফিক্সড এছেটছ থাকে, যেনেকৈ কোম্পানীৰ প্লেণ্ট এণ্ড মেচিনাৰী, কোম্পানীৰ বিল্ডিংটো, এইটো এটা ফিক্সড এছেট হয়। কোম্পানীৰ লেণ্ড, যোনটো লেণ্ডৰ ওপৰত কোম্পানীখন বনোৱা হৈছে, সেইখিনি হ'ল ফিক্সড এছেটছ।
বেচিকেলি যিবোৰ ফিক্সড এছেট আছে সেইখিনি বস্তু টেঞ্জিবল এছেটছ বুলিও কোৱা হয়। টেঞ্জিবল মানে সেইখিনি বস্তু আমি ধৰিব পাৰোঁ, আমি চাবও পাৰোঁ, আমি ধৰিব পাৰোঁ, সেইখিনি বস্তু কোৱা হয় টেঞ্জিবল। যেনেকৈ বিল্ডিং, লেণ্ড, প্লেণ্ট এণ্ড মেচিনাৰী, ভেহিকল মানে কিবা গাড়ী, IT ইকুইপমেণ্ট, প্ৰিণ্টিং পেপাৰ, সেইখিনি বস্তু, যিখিনি বস্তু আমি ধৰিব পাৰি সেইখিনি বস্তু কোৱা হয় টেঞ্জিবল বস্তু। ঠিক তেনেধৰণৰে ফৰ এক্সাম্পল টেঞ্জিবল এছেটছো আছে। টেঞ্জিবল এছেটছ মানে মেচিনাৰী, মই ক'লোঁ আপোনালোকক, বিল্ডিং, ইকুইপমেণ্ট, কেছ, ছাপ্লাইজ, লেণ্ড, ইনভেণ্টৰী। নেক্সট হ'ল ইনটেঞ্জিবল এছেটছ, যিখিনি বস্তু আমি ধৰিব নোৱাৰোঁ বাট সেইখিনিয়ে কোম্পানীৰ কাৰণে এটা এছেট হয়। যেনেকৈ পেটেণ্ট, আপোনালোকে কিবা এটা যদি আৱিষ্কাৰ কৰে তেতিয়া আপোনালোকে পেটেণ্ট ৰাইট ল'ব। ইণ্টেলেকচুৱেল প্ৰপাৰ্টি, IP ক্ৰিয়েট কৰে মানুহে। কপিৰাইট, এটা কিতাপ লিখিলে কপিৰাইট ল'বলগীয়া হয়। গুডউইল মানে তাৰ ভেলুটো কিমান ভেলু মানুহৰ আগত এটা কোম্পানীয়ে গ্ৰ' কৰে। গুডউইল, টাটাৰ বহুত ডাঙৰ গুডউইল আছে, ৰিলায়েন্সৰো। ব্ৰেণ্ড ইকুইটি, ইণ্টেলেকচুৱেল প্ৰপাৰ্টি, IP। নেক্সট হ'ল অপাৰেটিং এছেটছ, যিখিনি এছেটছৰ জৰিয়তে কোম্পানীখন অপাৰেট কৰে। যেনেকৈ কেছ, বিল্ডিঙৰ ভিতৰতে কোম্পানীখন ৰান কৰিব পাৰে। কপিৰাইট, গুডউইল, মেচিনাৰীৰ জৰিয়তে কোম্পানীখন চলে। বিল্ডিং, পেটেণ্টছ, যিমানখিনি পেটেণ্টছ ফাইল কৰিছে কোম্পানীয়ে। নেক্সট হ'ল নন অপাৰেটিং এছেটছ, যিখিনি এছেটছৰ জৰিয়তে কোম্পানীখন অপাৰেট নকৰে। যেনেকৈ ভেকেণ্ট লেণ্ড, কোম্পানী মাটি এটা কিনিছিলে, সেই মাটিখন পৰি আছে এনে, সেইটোৰ জৰিয়তে কোম্পানীখন অপাৰেট নকৰে, সেইকাৰণে সেইটো নন অপাৰেটিং এছেটছ। নেক্সট হ'ল ইণ্টাৰেষ্ট ইনকাম ফ্ৰম ফিক্সড ডিপ'জিট। নেক্সট মাৰ্কেটেবল ছিকিউৰিটিজ, শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট, সেইখিনিৰ জৰিয়তে কোম্পানীখন ৰান নকৰে, সেইকাৰণে সেইখিনি কোৱা হয় নন অপাৰেটিং এছেটছ। নেক্সট হ'ল লাইবিলিটিজ মানে ধাৰ, কিমানখিনি আমাক ধাৰ দিবলগীয়া থাকে, সেইখিনি হ'ল লাইবিলিটিজ। কাৰেণ্ট লাইবিলিটিজ মানে হ'ল যেনেকৈ যোনখিনি লাইবিলিটিজ মানে যোনখিনি ধাৰ আমাৰ দিবলগীয়া আছে, সেইখিনি যদি 12 মাহৰ ভিতৰত দিবলগীয়া থাকে, সেইখিনি কোৱা হয় কাৰেণ্ট লাইবিলিটিজ। মানে আমাক সেই ধাৰখিনি সোনকালে মাৰিব লাগিব, সেইকাৰণে কোৱা হয় কাৰেণ্ট লাইবিলিটিজ। 12 মাহৰ ভিতৰতে সেই ধাৰখিনি মাৰিব লাগিব, সেইকাৰণে কোৱা হয় কাৰেণ্ট লাইবিলিটিজ। আৰু ৱৰ্কিং কেপিটেল মানে হ'ল কাৰেণ্ট এছেটছ মাইনাছ কাৰেণ্ট লাইবিলিটিজ। ৱৰ্কিং কেপিটেল মানে যিখিনি কেপিটেল দৰকাৰ হয় এটা কোম্পানীক ডে টু ডে এক্টিভিটিছত ৰান কৰিবলৈ। মানে আজি কিবা এটা খৰচ হ'ব কোম্পানীৰ ভিতৰত, সেই খৰচটো কোৱা হ'ব ৱৰ্কিং কেপিটেল। ডেইলি যোনটো খৰচ হয় সেইটোক কোৱা হয় ৱৰ্কিং কেপিটেল। মানে কোম্পানীটো ৱৰ্ক কৰাবলৈ এটা কেপিটেল দৰকাৰ হয়, সেইটোক কোৱা হয় ৱৰ্কিং কেপিটেল। আৰু সেইটো কেলকুলেট কৰিব লাগিলে এটা ফৰ্মুলা আছে, সেই ফৰ্মুলাটো হ'ল কাৰেণ্ট এছেটছ মাইনাছ কাৰেণ্ট লাইবিলিটিজ। আৰু কাৰেণ্ট লাইবিলিটিজৰ বহুখিনি এক্সাম্পল আছে, যেনেকৈ বিলছ পেয়েবল, ট্ৰেড পেয়েবলছ, ক্ৰেডিটাৰ্ছ, বেংক অভাৰড্ৰাফ্ট, আউটষ্টেণ্ডিং অৰ এক্ৰুড এক্সপেঞ্চেছ, শ্বৰ্ট টাৰ্ম লোনছ আৰু ডিবেঞ্চাৰ্ছ। নেক্সট হ'ল নন কাৰেণ্ট লাইবিলিটিজ। আপোনালোকে নামটোতে গম পাইছে, এইখিনি ধাৰ আমাৰ 12 মাহৰ ভিতৰত মাৰিব নালাগিব, সেইকাৰণে কোৱা হয় নন কাৰেণ্ট লাইবিলিটিজ। মানে সেইখিনি হ'ল লং টাৰ্ম ধাৰ, মানে লং টাৰ্মত দিব লাগিব, শ্বৰ্ট টাৰ্মত নহয়। যেনেকৈ ডিবেঞ্চাৰ্ছ, মৰ্টগেজৰ লোন, ডিফাৰ্ড টেক্স পেয়েবল, বণ্ডছ, ডিপ্ৰাইভ লাইবিলিটিজ এটচেট্ৰা, এইখিনি আমাৰ লাহে ধীৰে দিব লাগিব। নেক্সট হ'ল কণ্টিনজেণ্ট লাইবিলিটিজ। এইখিনি লাইবিলিটিজ মানে এইখিনি এনেকুৱা এটা ধাৰ যোনটো ফিউচাৰত আহিব পাৰে, নাহিব পাৰে। মানে এনেকুৱা ধৰণৰ কিছুমান ধাৰ থাকে যোনখিনি ধাৰ ফিউচাৰত আহিবও পাৰে, মানে দিবলগীয়া হ'ব পাৰে বা দিব নলগীয়াও হ'ব পাৰে, সেইকাৰণে সেইখিনি কোৱা হয় কণ্টিনজেণ্ট লাইবিলিটিজ। মানে আমাৰ এই ধাৰখিনি মাৰিবলগীয়া হ'ব পাৰে বা আমাৰ এই ধাৰখিনি নামাৰিলেও চলিব, এইটো ফিউচাৰতে ডিচাইড হ'ব, সেইকাৰণে কোৱা হয় কণ্টিনজেণ্ট লাইবিলিটিজ। ছাপ'জ এটা কোম্পানীৰ ওপৰত কিবা এটা কেছ চলি আছে, সেই কেছটো যদি কোম্পানী যদি জিকি যায়, তেতিয়াহ'লে পইচাটো দিব নালাগিব। মানে কিবা এটা ফিজ বা কিবা এটা ফাইন যোনটো দিব লাগে আমাৰ গভৰ্ণমেণ্টক, সেইটো দিব নালাগিব। যদি আমি কেছখন হাৰি যাওঁ তেতিয়াহ'লে দিব লাগিব। চ' সেইকাৰণে এইটো হৈ গ'ল কণ্টিনজেণ্ট লাইবিলিটিজ। নেক্সট আমি জানিম একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ কথা। একাউণ্টিং ষ্টেণ্ডাৰ্ড বহুত ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ ভিতৰৰ পৰা প্ৰশ্ন আহে প্ৰতি বছৰ। যিকোনো গভৰ্ণমেণ্ট এক্সামতে, যিকোনো একাউণ্টছৰ পেপাৰতে এটা না এটা কুৱেশ্যনছ আহে একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ পৰা। একাউণ্টিং ষ্টেণ্ডাৰ্ড ব'ৰ্ড এষ্টাব্লিছ কৰা হৈছিলে 1977ত, সদায় আপোনালোকে এইটো মনত ৰাখিব। আৰু এতিয়া আমি জানিম একাউণ্টিং ষ্টেণ্ডাৰ্ডছৰ 26টা টোটেল ৰুলছ। যেনেকৈ একাউণ্টিং ষ্টেণ্ডাৰ্ড 1 মানে হ'ল ডিছক্লোজাৰ অফ একাউণ্টিং পলিচিছ। যিমানখিনি একাউণ্টিং পলিচি আছে, এটা কোম্পানী যেতিয়া একাউণ্টিং পলিচি ড্ৰাফ্ট কৰে সেইখিনি ডিছক্লোজাৰ কৰিব লাগিব। ডিছক্লোজাৰ মানে হ'ল চবৰ আগতে আনিব লাগিব। এটা কোম্পানী কেনেকৈ আপোনালোকে গম পাব যে কোম্পানীটো প্ৰফিটত আছে? আপোনালোকে যদি এতিয়া NRLৰ ডকুমেণ্টখিনি চায়, তেতিয়াহ'লে আপোনালোকে ক'ব পাৰিব যে NRL প্ৰফিটত আছে। কেনেকৈ গম পাব আপোনালোকে? যেতিয়া আপোনালোকে NRLৰ বেলেঞ্চ শ্বীট চাব, প্ৰফিট এণ্ড লছ একাউণ্ট চাব, তেতিয়াহ'লে আপোনালোকে গম পাব যে নুমলীগড় ৰিফাইনাৰী লিমিটেড এতিয়া প্ৰফিটত চলি আছে এটা কোম্পানী। চ' ডিছক্লোজাৰ মানে কি? চবৰ আগত আনিব লাগিব যে কোম্পানীখন প্ৰফিটত আছে, চবক জনাব লাগিব, সেইকাৰণে কোৱা হয় ডিছক্লোজাৰ অফ একাউণ্টিং পলিচিছ। নেক্সট একাউণ্টিং ষ্টেণ্ডাৰ্ড 2 হ'ল ভেলুৱেশ্যন অফ ইনভেণ্টৰিজ। যিমানখিনি আমাৰ ষ্টক আছে সেইখিনি ভেলুৱেশ্যন। AS2 মানে হ'ল ভেলুৱেশ্যন অফ ইনভেণ্টৰিজ। নেক্সট AS3 একাউণ্টিং ষ্টেণ্ডাৰ্ড 3 হ'ল কেছ ফ্ল' ষ্টেটমেণ্ট। একাউণ্টিং ষ্টেণ্ডাৰ্ড 4 হ'ল কণ্টিনজেঞ্চিজ এণ্ড ইভেণ্টছ অকাৰিং আফটাৰ দ্য বেলেঞ্চ শ্বীট ডেট।
একাউণ্টিং ষ্টেণ্ডাৰ্ড 5 হ'ল নেট প্ৰফিট অৰ লছ ফ্ৰম দ্য পিৰিয়ড আৰু একাউণ্টিং ষ্টেণ্ডাৰ্ড 6 হ'ল ডেপ্ৰিচিয়েশ্যন একাউণ্টিং, এইটো বহুত ইম্পৰ্টেণ্ট। একাউণ্টিং ষ্টেণ্ডাৰ্ড 7 হ'ল কনষ্ট্ৰাকশ্যন কণ্ট্ৰেক্টছ। একাউণ্টিং ষ্টেণ্ডাৰ্ড 8 হ'ল একাউণ্টিং ফৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট। নেক্সট একাউণ্টিং ষ্টেণ্ডাৰ্ড 9 হ'ল ৰেভিনিউ ৰিকগনিশ্যন। নেক্সট AS 10 হ'ল একাউণ্টিং ফৰ ফিক্সড এছেটছ। AS 11 হ'ল দ্য ইফেক্টছ অফ চেঞ্জেছ ইন ফৰেন এক্সচেঞ্জ ৰেটছ। AS 12 একাউণ্টিং ফৰ গভৰ্ণমেণ্ট গ্ৰাণ্টছ। AS 13 একাউণ্টিং ফৰ ইনভেষ্টমেণ্টছ। AS 14 একাউণ্টিং ফৰ এমালগেমেশ্যন। AS 15 এমপ্লয় বেনিফিটছ। AS 15ৰ ৰিভাইজ ভাৰ্চনো আহিছিলে ৰিটায়াৰমেণ্ট বেনিফিটছৰ, একাউণ্টিং ফৰ ৰিটায়াৰমেণ্ট বেনিফিটছ। 16 বৰোয়িং কষ্ট। AS 17 segment reporting. AS 18 related party disclosure. AS 19 leases. AS 20 earning per share. AS 21 consolidated financial statements. AS 22 accounting for taxation on income. AS 23 accounting for investments in associates in consolidated financial statement. AS 24 discontinuing operations. AS 25 interim financial reporting. AS 26 intangible assets. AS 27 financial reporting of interest in joint ventures. AS 28 impairment of assets. AS 29 provisions contingent liabilities and contingent assets. So এই ভিডিওটো আমি ইয়াতে সামৰিম। যদি আপোনালোকৰ ভিডিঅ' ভাল লাগি থাকে তেওঁ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ আৰু কি টপিকৰ ওপৰত ভিডিঅ' লাগে। তাৰ বাহিৰেও এই টপিকখিনি গোটেইখিনি ইম্পৰ্টেণ্ট হয়। আপোনালোকে গোটেইখিনি AS মানে একাউণ্টিং ষ্টেণ্ডাৰ্ডখিনি জানিব চেষ্টা কৰিব, গোটেইখিনি পঢ়িব। একাউণ্টিং ষ্টেণ্ডাৰ্ডছ গোটেইখিনি বহুত ইম্পৰ্টেণ্ট হয়। চ' থেংক ইউ ফৰ মেকিং মি এ পাৰ্ট অফ ইয়ৰ ডে। হেপী লাৰ্ণিং, গড ব্লেছ ইউ অল। থেংক ইউ।